গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আজি এটি নতুন ভিডিঅ' লৈ আহিছোঁ। নাতিনীয়েক আৰু ককাক দুইটাক লৈ পুৱাই মই বুলি নহয়, আমি সকলোৱে ক'লৈ যাব ওলাইছোঁ তাকে দেখুৱাবলৈ বিচাৰিছোঁ। এতিয়া আমি যাবলৈ ৰেডি হ'লোঁ আৰু এয়া গাড়ীত গৈ আছোঁ। তাতে বৰষুণ, বহুত ডাঙৰ বৰষুণ। দেউতা বহুত দিনৰ মনৰ আশা এটা পূৰণ হ'বলৈ গৈ আছে। ক'ত গৈ আছোঁ তাকে দেখুৱাই আছোঁ বাৰু। মোৰ শহুৰ দেউতা হয় আৰু আমি এয়া পাই গ'লোহি। ধৰিব পাৰিছেনে বাৰু আমি ক'লৈ আহিছোঁ? DRM অফিচলৈ আহিছোঁ। দেউতা যিহেতু আমাৰ ৰেল বিভাগৰ কৰ্ম আছিলে আৰু এতিয়া তাকে শহুৰ দেউতাৰ ভৰিটো বিষ হৈ থাকে। বহুত দিনৰ পৰা এক্সিডেণ্ট হোৱা আছিলে। এটা ভৰি দেখিছেনে, লেঙৰাই খোজকাঢ়ে, ভালদৰে নোৱাৰে। সেইটো কাৰণে দেউতাই ক'লে যে ডিউটি আহিবলৈ নোৱাৰোঁ, VRS দি দিওঁ। সেইটো কাৰণে আমি আজি আহিছোঁ VRS দিবলৈ। আৰু ইয়াৰ পিছত চাগে 2-3 মাহ পিছত দেউতাৰ আৰু ডিউটি আহিব নালাগে, ৰিটায়াৰমেণ্ট হৈ যাব। আৰু তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ বুলি ভিডিঅ'টো বনালোঁ। আপোনালোকে যদি চাই ভাল পায়, লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আৰু বহুতে চাগে আহি পাইছে ইয়াত। বহুতে মানে DRM অফিচলৈতো কিবা কাম থাকিলেহে অহা হয় আৰু আমি ওপৰৰ পৰা তললৈ গৈ আছোঁ পূৰা। অফিচত আহিলে জানে আৰু এটা অফিচিয়েলি কাম বহুত থাকে, এটাতে কাম নহয়। ইয়াৰ পৰা তালৈ, তাৰ পৰা ইয়ালৈ তেনেকৈ অহা যোৱা কৰি থাকিব লগা হয়। মই ইমান ভালদৰে ভিডিঅ'টো বনাব নাপালোঁ, হ'লেও আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই বেলেগ এটা ইয়ালৈ আহিলোঁ। এইজনী মোৰ শাহু মা হয়, গৈ আছে দেখিছেনে। আৰু এইজন মোৰ শহুৰ দেউতা। ফূৰ্তি হয় আজি, বহুত ভাল লাগিছে দেউতাৰ। আৰু ইমান দিনৰ পৰা কৰ্ম কৰি থকা পিছত যদি ৰিটায়াৰ হ'ব লগা হয়, VRS দিলেও মনটো বহুত ফূৰ্তি লাগে, কিয়নো ইমান কষ্ট কৰি ডিউটি কৰি থকা হয় যিহেতু। প্ৰচেছটো হ'লে কিমান দিন লাগে ন? প্ৰচেছটো হ'লে কিমান দিন লাগে? কিমান দিন লাগে প্ৰচেছটো? এতিয়াতো 21 জুলাই বুলি লিখিছোঁ আৰু 3 মাহৰ আগত দিব লাগিছিলে। লাগিবই আপুনি জুলাইত দিব নালাগিছিলে, আগষ্টত দিব লাগিছিলে। এইটো কাৰণে এটা ইনক্ৰিমেণ্ট পালে হয় পাব বুলি কৈছিলে। সেইটো পাব বুলি ক'লে জুলাই আগষ্টত এটা মাহ পিছত দিলে মানে ইনক্ৰিমেণ্টটো লাগিলে, DAটো পাব। ইনক্ৰিমেণ্টটো পাবই, মই সেইটো কথা কোৱা নাই। আৰু এটা বেনিফিট পালে হয়, সেইকাৰণে আগষ্টত দিব লাগিছিলে। আগষ্টতে দিব লাগিব। ধৰিব পৰা নাই চাগে কি হৈছে। জুলাই লিখিলোঁ ন, কিবা কথা কেইটামান বুজাই আছিলে দেউতাক আৰু আমাৰ ইয়াত। তো মই ভালদৰে মোবাইলটো ওচৰলৈ নিব নোৱাৰিলোঁ, আপোনালোকক ভালদৰে শুনাব নোৱাৰিলোঁ, তথাপিও চেষ্টা কৰিলোঁ। এতিয়া আমি কামখিনি হৈ ওলাই আহিলোঁ অফিচৰ ভিতৰৰ পৰা। এয়া বাহিৰত আহি ইয়াৰ পৰা এতিয়া গৈছোঁগৈ আৰু আমি। কামটো হ'ল যিহেতু। আৰু এবাৰ ক'লৈ সোমালোঁ, খোৱা মেইন আৰু
এতিয়া আমি খাবলৈ সোমালোঁ টোপোলা ভাত। মিচিং হোটেল হয় এখন ৰেষ্টুৰেণ্ট, মাকুমতে আছে বাইপাছত। আমি তাতে খালোঁ। আৰু জানে আৰু কছাৰী বুলি ক'লে গাহৰি। আৰু ভিডিঅ'টো আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। যদি ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। বাই বাই। Itu kita ini